আপোনালোকে দেখিছে হৃদয় বিদারক মর্মান্তিক দৃশ্য। এই দৃশ্য যিকোনো হৃদয়বান ব্যক্তির দেখিলে হৃদয় কঁপি উঠিব। মই উপস্থিত হৈছোঁ চৰুৱাবাখৰা অঞ্চলত। যোৱা 8 তাৰিখত যি উচ্ছেদ লীলা চলালে চৰকাৰে, ধ্বংস লীলা চলালে, সেই ধ্বংস স্থানত আহি মই উপস্থিত হৈছোঁ আৰু এই দৃশ্য দেখি মোৰ হৃদয় কঁপি উঠিছে। সেইকাৰণে আপোনালোকক দেখুৱাৰ বাবে মই এই ভিডিঅ'টো বনাব ওলাইছোঁ। আপনার নাম কি? ইলিজা খাতুন। হ্যাঁ, ইলিজা খাতুন। ইলিজা খাতুন। হ্যাঁ, এই বাচ্চা দুটা কার? আমার। আপনার ঘরে উচ্ছেদ হয়েছে? হ্যাঁ। চাওক, মই কি ভাষাৰে কম, মোৰ ভাষা হেৰুৱাই গৈছে, মোৰ মাত হেৰুৱাই গৈছে। এই দৃশ্য চাই মই বৰ্ণনা কৰিব নোৱাৰিম। এইগৰাকী মাতৃক আপোনালোকে দেখিছে, দুটাকৈ সন্তান এনেকৈ তিৰফালৰ তলত লৈ পেলাই জীৱন যাপন কৰিছে। সেয়াও শংকাৰ মাজত আছে। ঘৰ বাৰী বিচ্ছিন্ন তছনছ কৰি দিয়া হৈছে। বুলডোজাৰৰ কোপত ঘৰ বাৰী তছনছ হৈ গৈছে, সকলো হেৰুৱাই গৈছে। একো নাই, থাকিবলৈ ঘৰ নাই, পিন্ধিবলৈ কাপোৰ নাই, খাবলৈ খাদ্য নাই। তাৰ মাজতো এই তিৰফালৰ তলত যে আছে, প্ৰশাসনৰ মানুহে মাজে মাজে আহি এই তিৰফলখিনিও কাঢ়ি লৈ যায়, তিৰফলখিনিও ছিঙি থৈ যায়। যিখিনি নিত্য প্ৰয়োজনীয় সামগ্ৰী, কাপোৰ কানি আদি কৰি বাচন বৰ্তন যিখিনি আছে, সেইখিনিও প্ৰশাসনে জব্দ কৰি লৈ যায়। তাৰমানে এই অঞ্চলত তেওঁলোকক থাকিব দিয়া নহ'ব, এনেকুৱা এটা তেওঁলোকে আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। এইগৰাকী মাতৃৰ লগত মই কথা পাতিব খুজিছিলোঁ, কিন্তু মই কথা পাতিব নোৱাৰিম। তেওঁৰ ভাষা বা মই তেওঁক কি ভাষাৰে প্ৰশ্ন কৰিম সেয়া মোৰ জনা নাই। গতিকে এই আৱেগিক মুহূৰ্ত, এই মৰ্মান্তিক দৃশ্য ঘটনাৱলীৰ মাজত আপোনালোকে নিশ্চয় গোটেই পৰিৱেশটো বুজিছে। আকৌ আপোনালোকক কৈছোঁ, এই দৃশ্যাংক হৈছে আমাৰ অসমৰে ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ চৰুৱাবাখৰা অঞ্চলৰ এই দৃশ্য, করুণ দৃশ্য আপনালোকক দেখুৱালো। উচ্ছেদের পরে আর কোনখানে যান নাই? যাওয়ার জায়গা নাই? না। তাহলে এখানেই থাকবেন? হ্যাঁ। এই যে ছোট ছোট বাচ্চা কাচ্চা নিয়ে কোন যাবেন? হ্যাঁ, থাকুন। কোন যাও না, জায়গা নাই। যাওয়ানোর কোনো জায়গা নাই? এই কয়দিন ধরে এইভাবেই আছেন বাচ্চা কাচ্চা নিয়ে? হ্যাঁ। আপনার হাজবেন্ড কি করে? কামলা দেখায়। আপনার স্বামী কি করে? কামলা কামলা দেয়। চাওক, এই সৰু সৰু কোন কয় মাস করে বয়স হয়েছে? 6 মাস আছে, 1.5 বছর। হ্যাঁ, 6 মাস আছে, 1.5 বছর আছে। চাওক, ইমান সৰু সৰু বাচ্চা কেঁচুৱা লৈ পেলাই, 6 মহীয়া কেঁচুৱা আজি তিৰফলৰ তলত থাকিব লগা হৈছে। কি এক মৰ্মান্তিক দৃশ্য। এই দৃশ্য কোনটো ভাষাত আপোনালোকক ক'লে বুজিব আমি নাজানো। যদি আপুনি হৃদয়বান হৈ থাকে, নিশ্চিতভাৱে আপুনি বুজিব। 6 মহীয়া বাচ্চালৈ মাতৃয়ে তিৰফালৰ তলত জীৱন যাপন কৰিছে, দিন পাৰ কৰিছে, ক্ষণ গণিছে যে কেতিয়াই এই অত্যাচাৰৰ পৰা মুক্তি পাম, কেতিয়া এখন ভাল ঘৰত থাকিবলৈ পাম, কেতিয়া এখন ভাল অলপ খাদ্য খাবলৈ পাম, ক'ত নিৰাপদ হ'ব মোৰ কাৰণে। এজন মাতৃহে কেৱল অনুভৱ কৰিব পাৰে যে 6 মহীয়া বাচ্চা কোলাত লৈ পেলাই তেওঁ কেনেকৈ জীৱন যাপন কৰি আছে। সেয়া হয়তো আমি পুৰুষ সমাজে সেই কথা অনুভৱ কৰিব নোৱাৰিম, কেৱল মাতৃয়েহে অনুভৱ কৰিব। আমাৰ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাম। বাচ্চা দুটিৰ ছবি মই দেখুওৱাৰ ইচ্ছা নাছিল, কিন্তু উপায় নাই, আমি আপোনালোকক দেখুৱালোঁ যে কিমান সৰু সৰু কেঁচুৱা মাতৃগৰাকী লৈ পেলাই এই তিৰফালৰ তলত বহি থকা দৃশ্য সঁচাকৈ মোৰ হৃদয় একেবাৰে থান-বান হৈ গৈছে। মই কোনটো ভাষাত আপোনালোকক কম, ক'বলৈ ভাষা নাই। চাৰিওফালৰ পৰিৱেশ দৃশ্যাংক যদি আপোনালোকে চাওক, চাৰিওফালৰ দৃশ্যাংক কেনেকুৱা এটা হাহাকাৰময় পৰিস্থিতি, কেনেকুৱা এটা মৰ্মান্তিক দৃশ্য। চাৰিওফালৰ দৃশ্য চালে আপোনাৰ অন্তৰ কঁপি উঠিব যে মানুহ এনেকৈ জীৱন যাপন কৰিব পাৰেনে? মানুহ এনেকৈ জীয়াই থাকিব পাৰেনে? মানুহৰ লগত ইমান অত্যাচাৰ হ'ব পাৰেনে? কোনো মানৱ দৰদী মানুহে এনেকুৱা ঘটনা কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবিব। আজিৰ সমাজত বহুত ভাল মানুহ আছে, তেখেতসকলে নিশ্চিতভাৱে এই মৰ্মান্তিক ঘটনা অনুধাৱন কৰি আছে আৰু বিশ্লেষণ কৰি আছে, গৰিহণা দি আছে, ধিক্কাৰ জনাই আছে। সেয়াই যথেষ্ট নহয়। এই মানুহখিনিৰ কাৰণে কিবা এটা কৰিব লাগিব, এই মানুহখিনিৰ ওচৰত থিয় দিব লাগিব, এই মানুহখিনিক নিৰাপদ স্থানত যাব দিব লাগিব, এই মানুহখিনিক খাবলৈ দিব লাগিব, এই মানুহখিনিক পিন্ধিব দিব লাগিব। আপোনালোকে নিশ্চিতভাৱে দেখিছে মোৰ ওপৰত তিৰফাল। এই তিৰফালৰ তলত প্ৰচণ্ড গৰম, উৎকট গৰম, বৰষুণৰ মাজত এই সৰু সৰু কেঁচুৱা লৈ পেলাই মাতৃগৰাকী এনেকৈ জীৱন যাপন কৰিছে। এই দৃশ্যাংক দেখুৱাব লগা দৃশ্যাংক নহয়, তথাপিও আপোনালোকক দেখুৱালোঁ যে আজিৰ পৰিস্থিতি কেনেকুৱা হৈছে চৰুবাখৰাত। আপোনালোকে হয়তো এই দৃশ্য দেখিলে বুজিব
যে আচলতে মানুহখিনি কিমান নিৰ্যাতনৰ বলি হৈছে, মানুহখিনি কিমান অত্যাচাৰৰ বলি হৈছে। গতিকে আৰু বেছি নকওঁ, আপোনালোকে সকলোৱে বুজিয়ে পাইছে যে আচলতে ঘটনাটো ক'ত। আকৌ কৈছোঁ আপোনালোকক, এই ঘটনাটো হৈছে আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চৰুৱাপাখৰা চিৰাকুটাৰ সন্তেশপুৰত যি উচ্ছেদ লীলা চলিলে, সেই উচ্ছেদিত অংশ এটা চৰুৱাপাখৰা পাৰ্ট, সেই পাৰ্টটো আপোনালোকক দেখুৱালোঁ। ধন্যবাদ।